হয়, বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শ্ৰী অজিত কুমাৰ ভূঞা তেওঁৰ শৰীৰটো অলপমান অসুবিধা পোৱাৰ কাৰণে আমাৰ কেজুৱেলিটিত অৰ্থাৎ ইমাৰ্জেঞ্চি ৰুমত পৰহি দিনাখন যোৱা পৰহি আহিছিলে। তেওঁৰ পৰীক্ষা নিৰীক্ষা কৰা গ'ল, আল্ট্ৰাচাউণ্ড, চিটি স্কেন, ব্লাডৰ ইনভেষ্টিগেশ্যন যিমানখিনি যি লাগে গোটেইখিনি চোৱা গ'ল। অহাৰ সময়ত তেওঁৰ পালছ BP খুব কম আছিলে আৰু পালছ ৰেটটো খুব ফিবল আছিলে আৰু পেটটো ফুলি আছিলে, সেইকাৰণে আমি চিটি স্কেনো কৰা গ'ল। সেই মৰ্মে তেওঁক আমি ষ্টেবল হ'বৰ কাৰণে যোনখিনি দিব লাগে লাগতীয় যেনে ফ্লুইড, IV ফ্লুইড, কাৰণ তেওঁ একদম ডিহাইড্ৰেটেড হৈ আছিলে আৰু IV ফ্লুইড দিয়া গ'ল, চুগাৰটো কণ্ট্ৰল কৰা গ'ল, তাৰপিছত ক্ৰিয়েটিন চোৱা গ'ল। এইখিনি কৰি তেওঁক একচুৱেলি আমি যিহেতু মনিটৰিংটো ভালকৈ লাগে আমি ICUত ৰাখিছিলোঁ। এতিয়া বৰ্তমান তেওঁ ICUতে আছে আৰু ৰাইচ দি পেলাই খোৱাটো বন্ধ কৰি ৰাখিছিলোঁ। আজি পৰহিৰ পৰা যোৱাকালি ষ্টেবল হ'ল পেচেণ্টৰ, তেখেতৰ মাত বোল ভালকৈ আহিলে, কথা বতৰা ভালকৈ পাতি আছে, চেচুৰেশ্যনটো ৰুম এয়াৰত প্ৰায় 96% আৰু সেইকাৰণে অলপমান অক্সিজেন দি থৈছিলোঁ আৰু 2 লিটাৰ পাৰ মিনিটত। আজি আৰু অলপমান ভাল হৈছে, সেইকাৰণে ষ্টেবলটো হৈছে তেওঁ এতিয়া। তথাপিও তেওঁৰ যিহেতু চিটি স্কেনত আমাৰ এটা অলপমান ওলাইছে, মানে ছাব একিউট ইণ্টেষ্টাইনেল অবষ্ট্ৰাকশ্যন বুলি ওলাইছে। আমি কিবা ভিতৰত অলপমান কিবা বেন বা অবষ্ট্ৰাকশ্যন থকা বুলি ভাবিছোঁ, ছাছপেক্ট এটা কৰা গৈছে। সেইকাৰণে আমি আজি আমাৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী তথা অধ্যাপকসকলে যোনটো ইউনিটৰ আণ্ডাৰত আছে তেওঁলোকে এটা ডিচিশ্যন লৈছে যে আজি 1 বজাত এটা ডিচিশ্যন ল'ব যে আমি তেওঁক অস্ত্ৰোপচাৰ কৰি চাব পাৰে, যদি কিবা ওলায় সেইখিনি আমি তাতে ব্যৱস্থা লৈ ল'ম।